নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল এই মোৰ সন্মুখত দেখিছে এটা কাৰ্টুনত আমি বিট কৰিছিলোঁ এইটো শেহতীয়া একদম দেই এইটো আমি এইটো ডিচেম্বৰৰ শেষৰ ফালে দিছিলোঁ বহুত শেহতীয়া আৰু প্ৰায় জানুৱাৰী আৰু গতিকে শেহতীয়াকৈ ইয়াৰ উৎপাদন কৰিব পাৰি আৰু বিটৰ বিষয়ে প্ৰায়বিলাকে জানেই জনাবিলাকে জানে আৰু নজনাবিলাকৰ কাৰণে আমি অলপ কথা উনুকিয়াইছোঁ বিটটো আমাৰ স্বাস্থ্যৰ কাৰণে অত্যন্ত উপকাৰী ইয়াত ভিটামিন চি থাকে ভিটামিন B6 থাকে তদুপৰি এই যে আমি খনিজ পদাৰ্থ বুলি কওঁ মিনাৰেলছৰ ভিতৰত অত্যন্ত দৰকাৰী মিনাৰেলছ আমাৰ যিটো ছ'ডিয়াম পটাছিয়াম থাকেই লগে লগে নাইট্ৰেট নামৰ উপাদান এটাও থাকে ফাইবাৰ থাকে এণ্টি অক্সিডেণ্ট থাকে মানে যে শৰীৰৰ আমাৰ মানৱ শৰীৰৰ যিবিলাক অত্যন্ত প্ৰয়োজনীয় মৌল বা দৰকাৰী পদাৰ্থ গোটেইখিনি ইয়াতে পোৱা যায় সেইকাৰণে এই পাচলিবিধে আমাৰ হৃদযন্ত্ৰ সুৰক্ষিত কৰে আমাৰ যিটো প্ৰেছাৰ ব্লাড প্ৰেছাৰ যিটো বেছিভাগ কৰে আজিকালি সমস্যা সেই নিয়ন্ত্ৰণত বহুতখিনি সহায় কৰে বুলি বিশেষজ্ঞসকলে কয় এটা আমি কোৱা কথা নহয় পিছে আমি বিশেষজ্ঞসকলৰ মতামতখিনিহে কৈছোঁ তাৰপিছতে ফাইবাৰ থকাৰ কাৰণে যিটো আজিকালি বহুতৰে সমস্যা কনষ্টিপেচি বা কোষ্ঠকাঠিন্য পায়খানা নোহোৱা সেইটোতো ইয়াত সহায় কৰে ফাইবাৰ আছে ইয়াত যথেষ্ট আৰু সকলোতকৈ ডাঙৰ কথা কি হ'ল কি দুটা ডাঙৰ পইণ্ট এটা আছে ইয়াৰে উপকাৰিতা এটা হ'ল মগজুৰ যিটো মগজুৰ কাৰ্যক্ষমতা বঢ়ায় বুলি কয় লগতে আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাত আজিকালি মানুহৰ শকত হোৱা যিটো এটা মানে হৈ যায় সেই নিয়ন্ত্ৰণ কৰাটো বহুতে অসুবিধাত পৰে এই ওজন নিয়ন্ত্ৰণ কৰা খাদ্য হিচাপেও ইয়াৰ যথেষ্ট ভূমিকা আছে গতিকে আমি ইয়াৰ উপকাৰিতাৰ বিষয়ে ক'বলৈ গ'লে দীঘলীয়া এখন তালিকা হ'ব আমি এই বিষয়ে ইয়াৰ ক'বলৈ নাযাওঁ জাষ্ট মাত্ৰ মই উনুকিয়ালোঁ কেইটামান কথা গতিকে সেইফালৰ পৰা এই পাচলিবিধৰ গুৰুত্ব অত্যন্ত মানে আমাৰ খাদ্য তালিকাত ল'ব পাৰি সেয়েহে আমি বজাৰৰ পৰা কিনি অনাবিলাকত ৰাসায়নিক পদাৰ্থ বেছিভাগ থাকে ডাঙৰ হয় বহুত মানে আকৰ্ষণীয় হয় দেখাত কিন্তু সেইবিলাক ব্যৱসায়িক লাভালাভৰ কাৰণে যথেষ্ট পৰিমাণে তাত কীটনাশকেই হওক ৰাসায়নিক দ্ৰব্যই হওক বা সাৰ হওক অলপ বেছিকৈ প্ৰয়োগ কৰে সেইকাৰণে খাবতো লাগিবই নোপোৱাই নোহোৱাবিলাকৰ কথানো কিন্তু অলপ যদি যত্ন কৰোঁ আমি এনেকৈ কাৰ্টুনতো কৰি খাব পাৰোঁ আমি মাটি নহ'লেও কথা নাই বা মাটিতেও কৰিব পাৰি মাটি থাকিলে এনেকুৱা ডাঙৰ কাৰ্টুনো নালাগে আমি কাৰ্টুনৰ আধা কৰি লৈছোঁ এইটো কাৰণ এইটো বেছি শিপা তললৈ নাযায় গতিকে এনেকুৱা এটা দুটা কাৰ্টুন কাটি লৈ পেলাই দুটাত যদি বা তিনিটাত যদি কৰা হয় আমি আগতে কৰি আমাৰ দুটামান শেষ হৈ গ'ল খাওঁতে এইটো আমি একেবাৰে শেহতীয়া কাৰণে মই দেখাবলৈ লৈছোঁ আচ্ছা এনেকৈ কাৰ্টুনত মাটিখিনি অলপ বালিয়হীয়া লাগে আৰু গোবৰ বা পচন সাৰ কেঁচু সাৰ যিয়ে নাথাকক বা পাত পচা সাৰ অলপ পৰিমাণটো বেছিকৈ মিহলাই ল'ব লাগে মাটিতকৈ আৰু বালিয়হীয়া মাটি সেইখিনি মিহলি কৰি লোৱাৰ পিছত আৰু এটা ডাঙৰ মানে খেতিটোৰ বিষয়ে এটা দৰকাৰী কথা আছে গুটি দিয়াতকৈ যদি আমি পুলি বনাই লওঁ কবি বেঙেনাৰ নিচিনা জলকীয়াৰ নিচিনা যদি পুলি বনাই লয় তেতিয়াহ'লে এইটো অলপ বেছি সোনকালে উঠে সোনকালে কৰিব পাৰি মানে বাঢ়ি আহে সেইকাৰণে পুলি বনাই ল'ব লাগে আগতে বিটৰ পুলি বনালে পুলিবিলাক ৰুব লাগে পিঁয়াজৰ নিচিনাকৈ পিঁয়াজৰো তেনেকৈ পুলি ৰুলে সহজে হয় বিটৰো তেনেকুৱা পুলি বনোৱাৰ পিছত এই শাৰীকৈ ৰুই দিব লাগে শাৰীবদ্ধভাৱে ৰুই দিলে ইয়াৰ উৎপাদনটো ভাল হয় আৰু ঘৰত খোৱাৰ কাৰণে যথেষ্ট ঘৰত ধুনীয়াকৈ ল'ৰা ছোৱালীও দেখিলে এবাৰ তুলি নিলোঁ সুন্দৰ পাচলিবিধ আমি ইয়াক ব্যৱহাৰ কৰিলোঁ আৰু ইয়াৰ খোৱা পদ্ধতি জানেই চালাড হিচাপে খালে ইয়াৰ উপকাৰিতা বেছি পোৱা যায় বা জুচ হিচাপে ৰস উলিয়াই খালে ইয়াৰ উপকাৰিতা অলপ বেছি পৰিমাণে পোৱা যায় আৰু তৰকাৰীটো খাব পাৰি বহুতে ৰান্ধি খায় যেনেকৈ নহওক খোৱাটো নিজা কথা বাৰু তথাপি কেঁচাই খালে ইয়াৰ উপকাৰিতা বেছি পোৱা যায় কিন্তু বজাৰৰ পৰা কিনি অনাবিলাক কেঁচাই খোৱাটো অলপ অসুবিধা কাৰণ তাত কীটনাশক বা আন ধৰণৰ মানে ঔষধ পাতি সাৰ যথেষ্ট দিয়ে সেইবিলাকৰ উপকাৰতকৈ অপকাৰে বেছি হ'ব কিন্তু ঘৰত যদি আপুনি এনেকৈ কৰে তেতিয়াহ'লে চিধা এইটো কেঁচাই খালেও ইয়াৰ গুণাগুণটো বেছি পোৱা যাব আমি সেইফালৰ পৰা সেই কথাটো গুৰুত্ব দিছোঁ যে ঘৰত যদি আপোনালোকে এনেকৈ কৰে যাৰ মানে আগ্ৰহ আছে অলপ কৰাৰ কষ্ট কৰাৰ অভ্যাস আছে এনেকৈ কৰিলে এই অত্যন্ত মূল্যৱান পাচলিবিধ শীতৰ পাচলি এইটো দেই শীতকালৰ পাচলিবিধ আমি ঘৰতে তৈয়াৰ কৰি ল'ব পাৰোঁ বা উৎপাদন কৰি ল'ব পাৰোঁ আৰু সেইটো কাৰণে আমি আজি এই ভিডিঅ'টো দেখুৱাবলৈ লৈছোঁ আৰু গোটেই একেলগে নকৰি স্তৰ বাই স্তৰ কৰিব লাগে আমাৰ 3 নম্বৰ স্তৰ আমি শেহতীয়া স্তৰে কৰিলে গোটেই ছিজনটো খাব পাৰি 4-5 মাহ ধুনীয়াকৈ খালে হৈ গ'ল আৰু গতিকে মই দেখাই দিছোঁ তাৰপৰা আমি শেহতীয়া হিচাপে কিছু ডাঙৰ হৈছে আৰু ডাঙৰ হ'ব এইবিলাক মই দেখাই আছোঁ
চাওক বঢ়িয়া ডাঙৰেই হৈছে ই আৰু ডাঙৰ হ'ব এইবিলাক আমি এনেকৈ খাই থাকোঁ উঠাই এইবিলাক কি সুন্দৰ হৈছে আৰু ডাঙৰ হ'ব তথাপি ইমান হ'লেও কথা নাই কিন্তু ডাঙৰ হ'ব ই আৰু যথেষ্ট কিন্তু তাৰ কাৰণে সঁচটো ভাল হ'ব লাগে সঁচ যদি ভাল হয় আপুনি যতন ভালকৈ কৰে তেনেকৈ পুলি হিচাপে ৰোৱাৰ পিছত কৰিব লাগে কি আৰু বেলেগ সাৰ সুৰ কৰিব নালাগে মাজে মাজে সপ্তাহত এবাৰমানকৈ পাতলকৈ খলিহৈ পানী দিলেই হৈ গ'ল আৰু একোৱেই নালাগে ই আপুনি হৈ যাব গতিকে আমি আমাৰ পদ্ধতি দেখুৱালোঁ কেনেকৈ উৎপাদন কৰি খাব পাৰি বিট এই উৎকৃষ্ট অত্যন্ত গুৰুত্বপূৰ্ণ পাচলিবিধ ঘৰতে কৰি খাব পাৰি বজাৰ মূল্য বহুত বেছি ইয়াৰ আৰু বজাৰ মূল্য বহুত পইচা দি আমি অনাৰ পিছতো ইয়াৰ মানে উপকাৰিতাটো সেনেকৈ নাপাওঁ কাৰণ ইয়াত বহুত সাৰ সুৰ থাকে ঘৰতে এনেকৈ উৎপাদন কৰি সুন্দৰকৈ কৰি খাব পাৰি গতিকে বন্ধু বান্ধৱীসকল আমি আমাৰ পদ্ধতি দেখুৱালোঁ কেনে দেখিলে কি পালে মন্তব্যৰে উপকৃত কৰিব গতিকে আজিলৈ সামৰিছোঁ ধন্যবাদ